নমস্কাৰ আপোনালোক সকলোকে টাইম 60 অসমত স্বাগতম তিনিচুকীয়াৰ মাৰ্ঘেৰিটাত বিশ্ব ফটোগ্ৰাফী দিৱস সফল সামৰণি ডক্টৰ দীপালী বৰপূজাৰীৰ সিং ফৰ উইজডম শীৰ্ষক গ্ৰন্থ উন্মোচন তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ বৰ্ষজোৰা সোণালী জয়ন্তী বৰ্ষৰ কাৰ্যসূচীৰ লগত সংগতি ৰাখি মাৰ্ঘেৰিটা সাংবাদিক সন্থাৰ উদ্যোগত আয়োজিত বিশ্ব ফটোগ্ৰাফী দিৱস সফল সামৰণি পৰে মাৰ্ঘেৰিটা ইণ্ডিয়া ক্লাবত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত বিশ্ব ফটোগ্ৰাফী দিৱসৰ অন্তিম দিনা তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ সভাপতি ডক্টৰ ঋষি দাসৰ পৌৰোহিত্যত অনুষ্ঠিত হোৱা মুকলি সভাত উদ্দেশ্য ব্যাখ্যা কৰে জিলা সাংবাদিক সন্থাৰ সাধাৰণ সম্পাদক ৰাণাজ্যোতি নেওগে উক্ত সভাত মাৰ্ঘেৰিটা মহাবিদ্যালয়ৰ প্ৰবক্তা ডক্টৰ দীপালী বৰপূজাৰীৰ সিং ফৰ উইজডম শীৰ্ষক গ্ৰন্থ উন্মোচন কৰে তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ সাধাৰণ সম্পাদক ৰাণাজ্যোতি নেওগে কেনন ইণ্ডিয়াৰ প্ৰশিক্ষক জ্যেষ্ঠ আলোকচিত্ৰ শিল্পী অশ্বিনী বৰকটকীয়ে মুখ্য বক্তা হিচাপে উপস্থিত থাকি বিশ্ব ফটোগ্ৰাফী দিৱসৰ তাৎপৰ্য ব্যাখ্যা কৰাৰ লগতে ফটোগ্ৰাফীৰ বিভিন্ন দিশৰ ওপৰত বক্তব্য আগবঢ়ায় বক্তাগৰাকীয়ে ফটো সাংবাদিকসকলক উৎসাহিত কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰাৰ আহ্বান জনায় সাংবাদিক সতীৰ্থসকলৰ কৃতিমান সন্তানলৈ চিৰঞ্জীলাল গোৱেল আৰু শাৰদা দেৱী গোৱেল পৌৰণি বঁটা প্ৰদান অনুষ্ঠানত জিলা সাংবাদিক সন্থাৰ অন্তৰ্গত সাংবাদিকসকলৰ যিসকল সন্তানে চলিত শিক্ষাবৰ্ষত উচ্চ আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত ভাল ফলাফল দেখুৱাবলৈ সক্ষম হোৱা ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জনায় মাৰ্ঘেৰিটাৰ পৰা কিষাণ লালুঙৰ ৰিপৰ্ট টাইম 60 অসম বহুত ভাল লাগিছে যে মই আজি গুৱাহাটীত থকা মানুহ ইমান দূৰত আহি এটা ভাল পুৰস্কাৰ পাইছোঁ বা আমাৰ তিনিচুকীয়া সংস্থা আৰু মাৰ্ঘেৰিটাৰ যিটো সাংবাদিক আমাক ইমান সন্মান জনাইছে বহুত ভাল আৰু ফটোগ্ৰাফী মানে কি আজি যিটো ছাৰে কৈ আছিলে যে আমি এতিয়ালৈকে প্ৰফেশ্যনেল হিচাপে ল'ব পৰা নাই আমি জাষ্ট অলপ শিকি যেনে তেনে এইটো কেনেকৈ আৰ্নিং কৰিব লাগে সেই চক্ৰত পৰি গৈছোঁ আৰ্নিংটো নহয় আমাৰ নিজৰ ছেটিছফাইড যিটো এটা ফটো উঠাইছোঁ সেইটো ফেচবুক বা ছ'চিয়েল মিডিয়াত কিমান লাইক পাইছে কিমান মানুহে কৰিলে সেইটো নহয় মই ভাল পাইছোঁ নে নাই আৰু মই যোনে চাইছে তাক বুজাব পাৰিছোঁ নে নাই ইমানমান চেষ্টা কৰিব লাগে ইমান মানে নতুন যিসকল ফটোগ্ৰাফাৰ উঠি আহিছে তেখেতসকলৰ প্ৰতি কি আহ্বান ভালকৈ শিকিব লাগে যিকোনো এটা বস্তু যদি এটা কেমেৰা গোটেই বস্তুটো জানিব লাগিব অকল কেমেৰাটো ক্লিক কৰিলেই নহ'ব বা কৰিলেই নহ'ব কেমেৰাটো কি ক'ব খুজিছে কেমেৰাটোৰ কি ফাংচন আছে সেই ফাংচনবিলাক কেনেকৈ ইউজ কৰিব লাগে সেই গোটেই বস্তুটো ভালকৈ জানিব লাগে তাৰপিছত এইটো ব্যৱহাৰ কৰক আৰু আমাৰ কি হৈছে পটককৈ মিডিলতে বাঢ়ি গৈছিল কেমেৰা মানে শ্ব'বাজি কৰাৰ বাবে কেমেৰা কৰিছিল শ্ব'বাজিটো নহয় এইটো নিজৰ প্ৰফেশ্যনেল হিচাপে আৰু নিজক ভাল পোৱা হিচাপত ব্যৱহাৰ কৰিব লাগে